কিছুমান ঘৰত শাহুৱেকে অৰুণোদয়টো পাইছে, বোৱাৰীয়েকে পোৱা নাই। সেইকাৰণে অলপ শাহুৱেক বোৱাৰীয়েকৰ মাজত হয়নে? ৰেচন কাৰ্ডখন এখন, গতিকে এটাই পাইছে। এতিয়া সেইকাৰণে মই আপোনালোকক তিনিটাতকৈ ওপৰ পৰিয়াল থাকিলে ৰেচন কাৰ্ডখন দুখন কৰি দিম। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই, এই সকল মানুহে আপোনালোকে শীঘ্ৰেই আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। এখন ৰেচন কাৰ্ড থাকিলে এখন ৰেচন কাৰ্ড ভাঙি কিনে আপোনালোকে দুখন ৰেচন কাৰ্ড বনাব পাৰিব। দুখন ৰেচন কাৰ্ড বনোৱাৰ পিছত আপোনালোকে অৰুণোদয় যদি আপোনালোকে এজনে পাই আছে, আপোনালোকে দুজন মানুহে অৰুণোদয় আঁচনিখন লাভ কৰিব। আৰু লগতে আপোনালোকে যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিল সখী বাইদেউৰ জৰিয়তে, এই সকল মানুহে আপোনালোকে টকা লাভ কৰিবলৈ গৈ আছে। কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলে আপোনালোকে এই ঘৰৰ বাবে আপোনালোকে টকা লাভ কৰিব। আৰু যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই মে' মাহত, এই সকল মানুহে আপোনালোকে টকা পাবলৈ গৈ আছে। কেইদিনমান ৱেইট কৰিলে আপোনালোকে এই টকাটো লাভ কৰিব। আৰু যিসকল মানুহে অৰুণোদয় আঁচনিখন অনলাইনৰ মাধ্যমত আবেদন কৰিম বুলি ভাবি আছে, এই সকল মানুহৰ কাৰণে কিন্তু এটা আপোনালোকে আপডেট আহিছে। আপোনালোকে অৰুণোদয় আঁচনি অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব নোৱাৰিব, তো আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। তো বহুতে কমেণ্ট কৰি সুধি আছিল কাৰণে মই আপোনালোক এই ভিডিঅ'টো বনাই আছোঁ। তো আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন ক'ত পাব, এই বিষয়েও কিন্তু বহুত মানে জানিব বিচাৰি আছে। আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মখন আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লক অফিচ বা আপোনালোকৰ গাঁৱত যিটো ভোট কেন্দ্ৰৰ BLO আছে, এই ভোট কেন্দ্ৰৰ BLO হাততো আহিব পাৰে। তেওঁলোকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই, আহিলে মই আপোনাক নিশ্চয় ভিডিঅ'ৰ আকাৰত আপোনাক জনাই দিম। ভিডিঅ'টো যদি আপোনাক প্ৰথমবাৰলৈ ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ হয় যাতে যিসকল মানুহে অৰুণোদয় আঁচনিখন লাভ কৰা নাই, আপোনাৰ এটা শ্বেয়াৰত আপোনালোকে বেলেগ কোনোবাৰ হেল্প হ'ব পাৰে। আপোনালোকে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে এনেকৈ আপোনালোকে ফৰ্মখন লাভ কৰিব আৰু আপোনালোকে বেলেগক পইচা দি কিনে আপোনালোকে ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কোনোদিনো কৰিব নোৱাৰিব। তো আপোনালোকে নিজৰ ফৰ্মখন নিজে আপোনালোকে আনি কিনে নিজে ফিল আপ কৰিব। ইমান এটা টান নহয়। মই আপোনাক ফৰ্ম ফিল আপ কেনেকৈ কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে। যদি আপোনালোকে বিচাৰে ভিডিঅ'খন চাই কিনে আপোনালোকে নিজে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ বেলেগ কোনোবাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিব। তো ইয়াৰ আছে কোনো গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু আপোনাক কিন্তু বহুত মানে পইচা দি কিনে যিসকল মানুহে অৰুণোদয় আঁচনিখন এপ্লাই কৰিছিলে, তো পইচা দি কিনে বহুত এপ্লাই কৰিছে, কিন্তু এপ্লাই কৰাৰ পাছত ধৰক 10জন মানুহে পইচা দি কিনে এপ্লাই কৰিছে, 5জনৰ হৈছে, 5জনৰ হোৱা নাই। তো এই কামটো আপোনালোকে একেবাৰে নকৰিব। আপোনালোকৰ নিজৰ ফৰ্মখন নিজে ফিল আপ কৰি কিনে আপোনালোকে জমা দিব। তো জমা আপোনালোকে য'ৰ পৰা ফৰ্মখন ল'ব তাতে আপোনালোকে জমা দিব পাৰিব। আৰু লগতে এটা কথা আপোনালোকে ক'ব বিচাৰিছোঁ, যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবিছে, এই সকল মানুহে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব। ইয়াৰ আছিল গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' সকলোকে লগ ভাল হ'ব নে বেয়া হ'ব? তেতিয়া লাভ কি হ'ব মই কৈ যাওঁ। অৰুণোদয় পাই গ'ল 2জন, 2 কেজি দালি পাই গ'ল, 2 কেজি চেনি পাই গ'ল, 2 কেজি নিমখ আৰু 2 লিটাৰ। বুদ্ধিটো ভাল নে বেয়া? বুদ্ধিটো ভাল নে বেয়া? কিন্তু এটা কথা, ৰেচন কাৰ্ডে ভাঙিব, পাকঘৰ কিন্তু ভাঙি নিদিব। তেতিয়া আকৌ গণ্ডগোল লাগি যাব। তেতিয়া মোক ক'ব যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ ঘৰখন ভাঙি থৈ গ'ল।